ডিব্ৰুগড়ৰ পল্টন বজাৰত দত্ত কমিউনিকেশ্যন নামেৰে এখনি প্ৰতিষ্ঠান মুকলি। সপোনে চিন্তাৰ উদ্ৰেক কৰে। সপোন আৰু চিন্তাৰ মিশ্ৰণে সফল লক্ষ্যত উপনীত কৰে। এনে লক্ষ্যক লৈ এইজন অসমীয়া যুৱকৰ ডিজিটেল সেৱাৰে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়াস। এজন অসমীয়া উদীয়মান যুৱক খগেন দত্তৰ নতুন প্ৰতিষ্ঠান দত্ত কমিউনিকেশ্যন নামৰ প্ৰতিষ্ঠানখনৰ বৃহস্পতিবাৰে শুভাৰম্ভ ঘটিল একাংশ শুভাকাংক্ষীৰ উপস্থিতিত। ডিব্ৰুগড় চহৰৰ পল্টন বজাৰ পুলিচ পইণ্টৰ নদীৰ দিশে মাইজান ৰোডত বাওঁফালে দত্ত কমিউনিকেশ্যন নামৰ ডিজিটেল প্ৰতিষ্ঠানটি অৱস্থিত। ডিজিটেল সেৱাৰ ক্ষেত্ৰত খগেন দত্তৰ নিখুঁত পাৰদৰ্শিতাৰ পৰা অনুমান হয় কম সময়ত প্ৰতিষ্ঠানটিয়ে ব্যৱসায়িক দিশত সফল হ'ব। নিশ্চয়কৈ এটা পৰিকল্পনা আছিল যে বৰ্তমান সময়ত সকলো ডিজিটেলাইজ হৈ গৈছে, কিন্তু আমিও কিছুমান এনেও বহু ব্যক্তি আছে যিসকল ব্যক্তিক এতিয়াও হয়তো সেই স্পৰ্শ কৰিব পৰা নাই। তেওঁলোকৰ বিভিন্ন কাম কাজবিলাক বেংকৰে হওক বা অনলাইন যিবিলাক কাম কাজ কৰিবলগীয়া হয় তেওঁলোকে কৰিব পৰা সেই সুবিধাকণ আজিও সক্ষম হোৱা নাইকিয়া আচলতে কৰিবলৈ। আমি চেষ্টা কৰিছোঁ আমাৰ দত্ত কমিউনিকেশ্যনৰ জৰিয়তে আমি মানুহক ডিজিটেল যিখিনি সেৱা আগবঢ়াব লগা হয় সেই সেৱাখিনি আমি স্বচ্ছতাৰে আমি আগবঢ়াই যাম আৰু ভৱিষ্যতে আৰু নতুন যি চিন্তা নতুন যি পৰিকল্পনা আছে সেইখিনি আমি কাম কৰি যাম। আৰু আমাৰ লগত এই প্ৰতিষ্ঠানৰ লগত প্ৰায় 2জন আমি নতুনকৈ আমাৰ লগত জড়িত হৈছে, তেওঁলোকে ইয়াত কাম কৰিব। আমি ভাবোঁ যে আমি কাৰোবাক 2জনক সংস্থাপনো দিব পাৰিছোঁ আৰু ৰাইজৰো এটা সেৱা মনোভাৱেৰে আচলতে গোটেই কামখিনি কৰিবলৈ আমি চেষ্টা কৰিছোঁ। হয়, আজি সমগ্ৰ ভাৰতবৰ্ষই ডিজিটেল পদ্ধতিৰে কাম কাজ আগবঢ়োৱাৰ বাবে অগ্ৰসৰ হৈছে আৰু বহুত অগ্ৰগতি লাভ কৰিছে। আৰু গতিকে যিটো সময়ৰ ডিমাণ্ড সেইটোৰে ওপৰত কাম কৰাটো এটা মানে কি সময়োচিত সিদ্ধান্ত বুলিয়ে ক'ম। আৰু বহুত মানুহে এনেকুৱা সেৱা বিচাৰি থাকে। এতিয়া আমাৰ বহুতে কয় মোৰ মোবাইলটো অলপ ৰিচাৰ্জ কৰি দিয়ক, মোৰ এইখন জেৰক্স কৰিবলগীয়া আছে, জেৰক্সৰ কাৰণে এঠাইলৈ যাবলগীয়া হয়, ইটোৰ কাৰণে আন এঠাইলৈ যাবলগীয়া হয়। কিন্তু ছিংগল পইণ্টত যদি গোটেই কামখিনি কৰিব পৰা যায় তেতিয়াহ'লে মানুহৰ সময় বাচি যায়। যেনেকৈ আজিকালি বহুত মানুহ দোকানে ঘূৰাতকৈ শ্বপিং মললৈ গুচি যায়, কাৰণ গোটেই বস্তুবোৰ একেলগে পাই যায়। গতিকে এইটো এটা ভাল ষ্টেপ আৰু এই জনবসতিপূৰ্ণ অঞ্চল। আৰু মই এইটো মোৰ ধাৰণা হৈছে ইয়াত বহুত মানুহৰ হয়তো ডিজিটেল কমিউনিকেশ্যনত ইমান দক্ষতা নাই। গতিকে সফল হোৱাৰ বহুত সম্ভাৱনা আছে, চিনচিয়াৰলি লাগি থাকিব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।